ৰাতিপুৱা ঘৰত পাতিলোঁ, তাৰপিছতে দোকানকেইখনলৈ মাতিছিলে গ'লোঁ, আমাৰ দাদাহঁতৰ দোকানখনলৈ। তাৰপিছতে আকৌ আমাৰ বাইদেউহঁতৰ ঘৰলৈ গ'লোঁ। তাৰপৰা এতিয়া আকৌ আমাৰ দাদা এজনৰ ঘৰলৈ মাতিছে, যাওঁ। এই মাতাটো বহুত ঘৰলৈ মাতিছে বাৰু, চবতে যিহেতু পাতিছে। আৰু আমাৰ এইফালে বানপানী বহুত, জানেনে? বানপানীৰ কাৰণে মানুহৰ মনটো ইমান ভালো নহয় বাৰু, তথাপিতো উপায় নাই, পাতিবতো লাগিবই। বানপানী হৈ থকাৰ কাৰণে কাৰেণ্টটো কাটি থৈছিলে, আৰু ৰাতিপুৱাৰ পৰা কাৰেণ্ট নাই, জানেনে? 10টা বজাত কাৰেণ্ট আহিছে। তাৰ পিছৰ পৰাহে এইবিলাক গাড়ী চাড়ী ধোৱা মেলা হৈছে। কিন্তু কাৰেণ্টটো নাই কাৰণে বাৰু আনদিনাখন যিমান মানে অসুবিধা অনুভৱ হয়, আজি অকণমান হ'লেও পাতল নিচিনা লাগিছে। মানে কেলৈ আমাতকৈ বহুত অসুবিধাৰ সন্মুখীন হৈ আছে, জানেনে? এতিয়া বানপানী ডুব গৈ আছে, যিহেতু মানুহবিলাকৰ ঘৰবিলাক চব পানীৰ তলত, কোনেও ভালকৈ পূজা পাতল উদযাপন কৰিব পৰা নাই। এইফালে ধুনীয়াকৈ মালা এডাল আঁৰি দিলোঁ, আৰু যিহেতু এওঁ গোটেই দিনটোৰ কাৰণে এইখন গাড়ী লৈ ওলাই যায়, আৰু বছৰটো যাতে ভালে কুশলে যায়, সেইবাবে পূজা এভাগ আগবঢ়াই দিলোঁ। এনেও পূজা পাঠ কৰিয়ে থকা হয়, যিহেতু আজি এটা স্পেচিয়েল দিন, বিশ্বকৰ্মা পূজা, সেইবাবে পূজাটো কৰিবই লাগিব। আৰু এয়া ৰঙা টিকা লগাই দিছোঁ মই। শুদ্ধ হৈছেনে ভুল হৈছে নাজানো, ভুলে শুদ্ধ যি জানো তাকে কৰিছোঁ, যিহেতু ভুলো হ'ব পাৰে। আৰু আজিকালি বাৰু সকলোৱে এইবিলাক নিয়ম উদযাপন নকৰে, আৰু যিসকলে কৰে সকলোৰে নিয়মবিলাক বেলেগ বেলেগ। আৰু ইয়াৰ দাদা ল'ৰাটোৱে আকৌ ভিডিঅ' কৰিছে, এওঁকো অকণমান পূজা আগবঢ়াই দিছোঁ আৰু লগতে বোলো। তাৰপিছতে আপোনালোকৰ ফালে পূজা পাতিছেনে জনাব। আৰু যিসকলে সঁচাকৈ বানপানীত ডুব গৈ আছে, সেইসকলে বাৰু উদযাপন কৰিব পৰা নাই, তেওঁলোকলৈও বহুত বেছি বেয়া লাগিছে। ঘৰত মই কেনেকৈ উদযাপন কৰিলোঁ তাকে অকণমান আপোনালোকক দেখুৱাই দিছোঁ। আৰু ওচৰ চুবুৰীয়াবোৰলৈ গৈছোঁ, মই নিজৰ কৰ্মখিনি কাৰণে ঘৰতহে কৰিছোঁ, মই ভিডিঅ' কৰি থকা নাছিলোঁ। আৰু তাৰপিছতে দাদাহঁতৰ ঘৰলৈ যাওঁ বুলি কৈছিলোঁ যে, যাওঁতে আকৌ একেটা ৰাস্তাতে আমাৰ নামঘৰ ভাগ পায় যে, নামঘৰটো আমাৰ সৰু দাইদেউৰ হৈ কালিলৈ এখন ভাওনা দিব, সেইবাবে অকণমান চাফা কৰি দিলোঁ। তাৰপিছতহে দাদাহঁতৰ ঘৰলৈ গৈছোঁগৈ। আৰু ৰাতিপুৱাৰ পৰা যিহেতু প্ৰসাদেই খাই আছোঁ, সেইটো কাৰণে এয়া চব্জি অলপমান লৈ পেলাই নি ভাত কেইটামান বোলো খাই দিওঁ, যিহেতু ৰাতিপুৱাৰ পৰা মানে প্ৰসাদ খাই খাই পেট কিবা হৈ গৈছে, আৰু গেছেই হ'ব নেকি আজি ঠিক নাই মানে। তাৰপিছত খোৱা বোৱা কৰি লাহেকৈ আৰু ওলাই আহিলোঁ। লাষ্টে দাদাহঁতৰ ঘৰতে সামৰণি মাৰিলোঁ। আৰু এতিয়া প্ৰসাদ দিছে, প্ৰসাদ খাবলৈ যিহেতু জেগা খালী নাই, বহুত বেছি প্ৰসাদ খোৱা হ'ল আজি। সন্ধিয়াই হ'ল আৰু দেখিছেনে?